আজি আমি কোঅৰ্ডিনেশ্যন কমিটি অফ ইলেক্ট্ৰিচিটি এমপ্লয়িজ আৰু ইঞ্জিনিয়াৰ আৰু পেঞ্চনাৰ তৰফৰ পৰা আমি ওদালগুৰি ইলেক্ট্ৰিকেল সাব ডিভিজনে যিটো আমাৰ ঢকুৱা হাইলাকান্দিত যিটো বিষয়াসকল আৰু আমাৰ কৰ্মচাৰীৰ ওপৰত যিটো আক্ৰমণ আৰু ঢকুৱাখানাত আমাৰ লাইনমেন এজন যিসকলে ডিছকানেকশ্যন ড্ৰাইভত উভতি আহোঁতে তেওঁলোকক ফিজিকেলি এছল্ট কৰা সেই লৈ আমি আজি ইয়াতে প্ৰটেষ্ট কৰিছোঁ যাতে সেই বস্তুবোৰ ভৱিষ্যতত যাতে নহয়। আজি চাওক আমি এপিডিচিএল কৰ্মচাৰী হ'লেও আজি আমি হিউমেন বিং, আমিও মানুহ, আমাৰো মানৱতা হৃদয় আছে। আমি মানুহৰ ঘৰত কাৰেণ্ট কাটি আমাৰো ভাল নালাগে, আমি কাটিব বাধ্য কিয়? আজি চাওক কোনোবা এজনে যদি দোকান দিয়ে, আমাৰ এপিডিচিএলটো কি? আমি বিদ্যুৎ আমি ক'বাৰ পৰা আমি কিনি আনো, এনাৰ্জিটো কিনি আনো, তাৰপিছত তাৰে পৰা আমি আমাৰ এমপ্লয়ি আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, তাৰপিছত আমাৰ কৰ্মচাৰীসকলক দিব লাগে। সেই গোটেইসমূহ যেনেকৈ এটা দোকানীয়ে যেনেকৈ মাল বস্তুবোৰ কিনি আনি যেনেকৈ তেওঁ কাৰোবাক বাকী দিয়ে, সেই বাকীটো যেতিয়া ঘূৰাই নাপায় বাৰংবাৰ খুজি থাকে। আমিও মানুহবোৰক আমি বিল ছাৰ্ভ কৰোঁ, বাৰংবাৰ ছাৰ্ভ কৰোঁ, মাহে মাহে ছাৰ্ভ কৰোঁ, তেওঁলোকক ছাৰ্ভ কৰি সেইটোৱে বুজোৱা যায় যে আপুনি আগৰ বিলটো দিয়ক, আপোনাৰ আগৰ বাকীটো দিয়ক। যেতিয়া তেওঁ নিদিয়ে তেতিয়া আমি কি কৰিব বাধ্য হওঁ? আমি সেইদিনাৰ পৰা আপুনি আগৰ বাকীটো দিয়ক, নহ'লে আজিৰ পৰা আমি আপোনালোকক বাকী দিব নোৱাৰোঁ বুলি কোৱা হয়। সেই বস্তুটোৱে আমি কেনেকৈ কৰোঁ? এপিডিচিএলে আমি তেওঁলোকক খুজি খুজি যেতিয়া নাপাওঁ তেতিয়া আমি বিদ্যুৎ কৰ্তন কৰিব বাধ্য হওঁ। কাৰণ চাওক তেওঁলোকে যদি নিদিয়ে তো বাকীবোৰে দি থাকে, তেওঁলোকৰ বিদ্যুৎ আমি কৰ্তন কৰিব লগা হয়। আৰু তাতেই যদি তেওঁলোকে আমাক যদি প্ৰহাৰ কৰে, এছল্ট কৰে, তেতিয়া সেইটোতো আৰু মানৱীয় কৰ্ম নহয়, যাৰ প্ৰতিবাদত আজি আমি গোটেই অসমে আজি তাৰ প্ৰতিবাদ কৰিছে আৰু ধিক্কাৰ কৰিছে। আৰু আমি এইবুলি